হেল্ল' গাইজ, ৱেলকাম বেক টু মাই চেনেল। আজি এটা নতুন ব্লগলৈ চবক স্বাগতম জনাইছোঁ। আজি এটা স্পেচিয়েল ডে হয়, মানে স্পেচিয়েলি এবেল্ড মানে মানুহৰ কাৰণে ইণ্টাৰনেশ্যনেল স্পেচিয়েলি এবেল্ড ডে হয়। চ' আজি আমাৰ অইলৰ ফালৰ পৰা সেৱাৰ ফালৰ পৰা এটা সৰু মৰুকৈ প্ৰগ্ৰাম পাতিছে। চ' সেইটো আজিক দেখাম, ষ্টে টিউন। চ' এইবিলাক পোষ্টাৰ ষ্ট্ৰেংথ, ডিটাৰমিনেশ্যন, ছাকচেছ। মানে তোমাৰ ডিছেবিলিটিটো তোক মানে ৰখাব নোৱাৰে, সেইটোৱে হয়। মানে যিমান হ'লেও মানে লাইফত যি হ'লেও মানে বহুত মানে ডিফাৰেঞ্চ হয় হোৱাটো, কিন্তু লাইফত সেইটোৱে হয় মানে ডিটাৰমিনেশ্যন হ'ব লাগে। নিজে কি কৰিব মন, মানে কি কৰিব, সেইটো ডিটাৰমিনেশ্যন থাকিলে মানে ষ্ট্ৰেংথ থাকিলে মানে জৰুৰ ছাকচেছটো আহিবই। চ' তোমাৰ মানে ডিছেবিলিটিটো তোমাক ক'তো মানে ৰখাব নোৱাৰে। চ' আজিৰ এইটোৱে থিম হয়, আজিৰ প্ৰগ্ৰামৰ থিম। চ' এতিয়া সোমাই যাম ষ্টেজত এইটোত। আৰু আমাৰ RC ছাৰে এইখন আগবঢ়াইছে, আমি ছাৰকে ধন্যবাদ জনাইছোঁ। ৰঞ্জন দাস, তেখেতক এখন আমি হুইল চেয়াৰেৰে আমাৰ সহায় জনাব বিচাৰিছোঁ। এয়া আচৰঞ্জন দাস ছাৰে তেখেতক হুইল চেয়াৰখন প্ৰদান কৰি এইটো কি বনি আছে? এইটোত মানে নিৰামিষ হয়। ইয়াত আছে এইটো মটন হয়। আৰু ইয়াত পনীৰ ন, মটৰ পনীৰ। ইয়াত ফ্ৰাই কৰি আছে বাদাম। খানা পিনা শুরু হয়েছে আর দেই। এইটো মোৰ বাক, মই এতিয়া খাম আৰু চ' খাই ল'ম এতিয়া ময়ো। এই আমাৰ মৰমৰ মিলি, আমাৰ একে ডিপাৰ্টমেণ্টৰ আৰু একে ছেকশ্যনৰ বুলি ক'ব পাৰি। আজি এতিয়া আমাৰ সেৱাৰ প্ৰেচিডেণ্টৰ লগত আছোঁ। তো আমাৰ সেৱাৰ প্ৰেচিডেণ্ট কিবা এটা কৈ দিব আৰু আমাৰ ভিডিঅ'ৰ কাৰণে। চ' আমাৰ প্ৰেচিডেণ্টৰ কথা অলপ শুনি চাওঁ। আমাৰ মিলিয়ে কৈছে কিবা এটা ক'ব লাগে আজি। আজি এইটো বিশেষ দিনটো আমি পাতিছোঁ ধুনীয়াকৈ, আৰু সকলো আহিলে খুব ভাল লাগিলে। আজিৰ দিনটো মানে গেডাৰিংটো ভাল লাগিছে। মেইনলি আমাৰ সকলো বন্ধুবৰ্গৰ মানে যিটো সহযোগিতা, সেই সহযোগিতা ভাৱটো খুব ভাল লাগিলে। আৰু অইলৰ এখন মঞ্চ সেৱা, অইল ইণ্ডিয়াৰ যিমান মানে আমাৰ কৰ্মীসকল আছে, আমাৰ সহকৰ্মী, সেইসকলে মানে এই মঞ্চখন ধুনীয়াকৈ জীয়াই ৰাখিব লাগিব ভৱিষ্যতলৈকে। গতিকে নতুন প্ৰজন্মই এই অৰ্গেনাইজিং কেপাচিটিটো মানে যেনেকৈ কৰে, অৰ্গেনাইজিং ক্ষেত্ৰত মানে সামাজিকভাৱে মানুহক কেনেকৈ ধৰণে আমাৰ সংগঠনে সোমাই কামখিনি কৰিবলৈ যাব লাগে, আৰু ব্যক্তিগত কিছুমান স্বাৰ্থ পৰিহাৰ কৰি হ'লেও আমি মানে কিছুমান সমূহীয়া স্বাৰ্থৰ কাৰণে কিছুমান কাম কৰি যাব লাগে। সেৱাই আমি সেইখিনিকে কৰি আমি দেখুৱাই আছোঁ। অইল ইণ্ডিয়াও সেইকাৰণে আমাক ধন্যবাদ জনাই নিশ্চয়। আৰু আজিৰ অনুষ্ঠানটোতে এইটো প্ৰতিপন্ন কৰা হৈছে। এজনক আমি এখন হুইল চেয়াৰ, এজনক আমি এখন দিলোঁ, ট্ৰাইচাইকেল এখন দিলোঁ। আৰু আমাক ছ'চিয়েলি আমি কাম কৰাৰ কাৰণে ছ'চিয়েলভাৱে হেল্প পাইছোঁ। হেল্প এনেকৈ পাইছোঁ, আজি আমাৰ বিধায়ক মহোদয় তেজ গৌলাদেৱে আমাক এখন ট্ৰাইচাইকেল দি পিনে আমাক সহায় কৰিছে। আৰু সেই ট্ৰাইচাইকেলখন আমি
এজনক দি পিনে আমিও সহায় কৰিছোঁ। গতিকে এনেকুৱা ধৰণৰ কাম কাজবিলাক আমি ভৱিষ্যতে আগুৱাই যাম। আমাৰ নিজৰ কৰ্মসূচীৰ মাজৰ পৰাও আৰু সামাজিক মানে বহুলভাৱে লোৱা কৰ্মসূচীত আমি আগুৱাই গৈ এটা সময়ত যদি আমি বিশ্ব দৰবাৰত আমাৰ নিজকে সেৱা হিচাপে আমি প্ৰতিপন্ন কৰিব পাৰোঁ, সেইটো আমাৰ লক্ষ্য। আমি সেইকাৰণে সকলোকে আমি আহ্বান জনাওঁ, আমাৰ সমূহীয়া স্বাৰ্থত আমাৰ সকলোৱে আহি আমাক সহায় কৰে আৰু আমি আগুৱাই যোৱাত আমাৰ সকলোৰে এটা হাতৰ মুঠি লাগিব। মই আগতেও কৈছিলোঁ, মাওখে উঠিলে গুৰি পৰুৱাৰো মন নাই। গুৰি পৰুৱা যদি অকলে অকলে ঘূৰি ফুৰে মানুহে গছকি মাৰি দিয়ে, কিন্তু বানপানী যেতিয়া আহে পৰুৱাখিনি একলগ হৈ এনেকৈ কৰি যায়, সেই পৰুৱাখিনিক ৰুধিবলৈ কাৰো শক্তি নাই। সিহঁতে লাগিলে লোকক আক্ৰমণ কৰিব, কিন্তু নিজে আক্ৰমণ কেতিয়াও নহয়। মাওখে উঠিলে গুৰি পৰুৱাৰো মন নাই। গতিকে একত্ৰিত হৈ যদি আমি কাম কৰোঁ, আমি বিশ্ব দৰবাৰত প্ৰতিপন্ন হ'বলৈ আমি বিশেষ আমাৰ অসুবিধা নহ'ব। সকলোৰে প্ৰতি ইয়াৰ আহ্বান, বন্ধুবৰ্গৰ প্ৰতি ইয়াৰ আহ্বান। ধন্যবাদ। থেংক ইউ ছ' মাছ। খোৱা বোৱা চব হৈ গ'ল, মানে প্ৰগ্ৰামো বহুত ভালকৈ হ'ল। এতিয়া ৰুমলৈ যাম আৰু ভাল লাগিছে যদি প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। থেংক ইউ ছ' মাছ ফৰ ৱাচিং। টাটা বাই বাই, চি ইন দ্য নেক্সট ব্লগ।